প্ৰয়াত ক্ষেমাৰ বৰদলৈ নশ্বৰ দেহৰ খবৰ পাই উপস্থিত হোৱা শ্ৰদ্ধাৰ বাবা ভাই মাটি আৰু যুৱজী সমস্ত আজি আমাৰ বাবে এটা বৰ সন্তাপৰ বিষয়। যিগৰাকী আই আজি বিয়োগত আমি সকলো সমবেত হৈছোঁ। পৰে জীৱনটো পবিত্ৰ শিক্ষা অনুষ্ঠানক শিক্ষয়িত্ৰী কৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলক যি জ্ঞানৰ প্ৰদীপ আগবঢ়ালে, অৱসৰ লোৱাৰ পিছতো ধৰ্মীয় সমাজ ব্যৱস্থাৰ মাজত তেখেত বৰ্তি হৈ সমাজখনক আৰু বিশেষকৈ মাতৃ সমাজক বিভিন্ন দিহা পৰামৰ্শ দি ধৰ্মীয় তাত্ত্বিক দিশৰে যিধৰণে আগুৱাই লৈ গৈছিল, গতিকে সেই তেনেকুৱা এগৰাকী আইক আমি হেৰুৱাই আমাৰ এই সমাজখনৰ বাবে যথেষ্ট ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে মানুহৰ মৃত্যু অনিবাৰ্য, জন্মিলে মৃত্যু হ'বই লাগিব, তথাপিও আমি সহ্য কৰিলে টান। গতিকে আমাৰ এনেকুৱা ব্যক্তি হেৰুৱাই আমি বহুত সমস্যাত পৰিবলগীয়া হয়। গতিকে যি মৃত্যু যেতিয়া বাস্তৱ সত্য, গতিকে আমি এটাই কামনা কৰিছোঁ, গতিকে ভগৱন্তৰ শ্ৰীচৰণত যাতে এই আইগৰাকী আত্মাই যাতে স্থান পায়, উদ্ধগামী হয় যাতে জীৱ, গতিকে সেইটোকে আমি কামনা কৰিছোঁ। এইখিনিকেই আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসম বিশ্বনাথ জিলা সমাজৰ সভাপতি হিচাপে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।